অখিল গগৈ ডাঙৰীয়াৰ লগত বা ৰাইজৰ দলৰ লগত মিত্ৰতা কৰাত আমাৰ কোনো আপত্তি নাই। কিন্তু আমাৰ হাইকমাণ্ডে নিশ্চিতভাৱে তেখেতৰ আপোনালোকে যিটো ডেডলাইন বুলি ক'লে অন্তিম সীমা যি দিছে এই বিষয়ে হাইকমাণ্ড অৱগত হয়নে নহয় মই নাজানো। নিশ্চিতভাৱে আমাৰ হাইকমাণ্ডে সিদ্ধান্ত ল'ব। তাকে এই মুহূৰ্তত আমাৰ লক্ষ্য হৈছে 2026 নিৰ্বাচনত বিজেপি এজেপিক অসমৰ শাসনৰ পৰা বিদায় দিয়াটো। আৰু এই লক্ষ্যত উপনীত হ'বলৈ আমি ৰাইজৰ আশীৰ্বাদ লাগিব, ৰাইজৰ সহযোগিতা লাগিব, ৰাইজৰ পৰামৰ্শ লৈ ইতিমধ্যে আমি কাম আৰম্ভ কৰিছোঁ আৰু আমি বহুদূৰ আগুৱাই গৈছোঁ। মই এই মুহূৰ্তত আমাৰ লক্ষ্য বিজেপি এজেপি বিজেপিৰ মিত্ৰজোঁট আৰু ইউডিএফৰ লগত আমাৰ কোনো মিত্ৰতা নহয় বা কোনো বুজাবুজি নহয়। এজেপি বিজেপি বিজেপি মিত্ৰজোঁট ইউডিএফ বিৰোধী ৰাজনৈতিক দলসমূহৰ লগত কংগ্ৰেছ দলে কথা পাতিবলৈ কংগ্ৰেছ দলৰ নেতা কৰ্মীসকলৰ সকলোৰে মন খোলা আছে। আৰু এনেকুৱা এটা সময়ত একেলগে সহযাত্ৰী হ'ব বিচৰা ৰাজনৈতিক দলসমূহে 26ৰ ৰণত যিসকলে সহযাত্ৰী হ'ব বিচাৰে, একেলগে 26ৰ ৰাজনৈতিক যুদ্ধ কৰিব বিচাৰে বিজেপিৰ বিৰুদ্ধে, সেই ৰাজনৈতিক দলৰ নেতাসকলে কি কথা কয় আৰু সেই কথাৰ ওপৰত প্ৰত্যেকটো কথাৰে যে উত্তৰ দিব লাগিব বা প্ৰত্যেকটো কথাৰে যে আমি তাৰ ওপৰত কথা ক'ব লাগিব, তেনেকুৱা মানসিকতা আমাৰ নাই। আমাৰ লক্ষ্য 26ত এজেপি বিজেপিক অসমৰ শাসনৰ পৰা বিদায় দিব লাগে আৰু এই বিদায় দিবলৈ যাওঁতে যিখিনি উপযুক্ত বুলি ভাবা যায় নিশ্চিতভাৱে সেইখিনি কাম আমাৰ হাইকমাণ্ডে কৰিব। প্ৰতিটো ৰাজনৈতিক দলৰ ইলেকশ্যন খেলাৰ ক্ষমতা আছে, সুবিধা আছে, অধিকাৰ আছে। গতিকে কোনোবাই 126ত খেলক, 26টাত খেলক, তাত আমাৰ ক'বলগীয়া একো নাই। আমাৰ হাইকমাণ্ডে নিশ্চিতভাৱে 26ৰ যি নিৰ্বাচন হ'ব তাৰ কাৰণে সিদ্ধান্ত ল'ব, কাক কাক লগত লৈ খেলিব, কাৰ কাৰ বিৰুদ্ধে খেলিব, এয়া কংগ্ৰেছ হাইকমাণ্ডে সিদ্ধান্ত ল'ব। আৰু আমি কংগ্ৰেছ দলৰ এজন সৈনিক, হাইকমাণ্ডৰ সিদ্ধান্ত মতে আমি 26ৰ ৰণত আমি নামিম আৰু নিশ্চিতভাৱে ৰাইজৰ আশীৰ্বাদ লৈ 26ত কংগ্ৰেছ দলৰ নেতৃত্বত অসমত চৰকাৰ গঠন কৰা হ'ব। অখিল গগৈ ডাঙৰীয়াৰ লগত বা ৰাইজৰ দলৰ লগত মিত্ৰতা কৰাত আমাৰ কোনো আপত্তি নাই। কিন্তু আমাৰ হাইকমাণ্ডে নিশ্চিতভাৱে তেখেতৰ আপোনালোকে যিটো ডেডলাইন বুলি ক'লে অন্তিম সীমা যি দিছে এই বিষয়ে হাইকমাণ্ড অৱগত হয়নে নহয় মই নাজানো। নিশ্চিতভাৱে আমাৰ হাইকমাণ্ডে সিদ্ধান্ত ল'ব। তাকে এই মুহূৰ্তত আমাৰ লক্ষ্য হৈছে 2026 নিৰ্বাচনত বিজেপি এজেপিক অসমৰ শাসনৰ পৰা বিদায় দিয়াটো। আৰু এই লক্ষ্যত উপনীত হ'বলৈ আমি ৰাইজৰ আশীৰ্বাদ লাগিব, ৰাইজৰ সহযোগিতা লাগিব, ৰাইজৰ পৰামৰ্শ লৈ ইতিমধ্যে আমি কাম আৰম্ভ কৰিছোঁ আৰু আমি বহুদূৰ আগুৱাই গৈছোঁ। মই এই মুহূৰ্তত আমাৰ লক্ষ্য বিজেপি এজেপি বিজেপিৰ মিত্ৰজোঁট আৰু ইউডিএফৰ লগত আমাৰ কোনো মিত্ৰতা নহয় বা কোনো বুজাবুজি নহয়। এজেপি বিজেপি বিজেপি মিত্ৰজোঁট ইউডিএফ বিৰোধী ৰাজনৈতিক দলসমূহৰ লগত কংগ্ৰেছ দলে কথা পাতিবলৈ কংগ্ৰেছ দলৰ নেতা কৰ্মীসকলৰ সকলোৰে মন খোলা আছে। আৰু এনেকুৱা এটা সময়ত একেলগে সহযাত্ৰী হ'ব বিচৰা ৰাজনৈতিক দলসমূহে 26ৰ ৰণত যিসকলে সহযাত্ৰী হ'ব বিচাৰে, একেলগে 26ৰ ৰাজনৈতিক যুদ্ধ কৰিব বিচাৰে বিজেপিৰ বিৰুদ্ধে, সেই ৰাজনৈতিক দলৰ নেতাসকলে কি কথা কয় আৰু সেই কথাৰ ওপৰত প্ৰত্যেকটো কথাৰে যে উত্তৰ দিব লাগিব বা প্ৰত্যেকটো কথাৰে যে আমি তাৰ ওপৰত কথা ক'ব লাগিব, তেনেকুৱা মানসিকতা আমাৰ নাই। আমাৰ লক্ষ্য 26ত এজেপি বিজেপিক অসমৰ শাসনৰ পৰা বিদায় দিব লাগে আৰু এই বিদায় দিবলৈ যাওঁতে যিখিনি উপযুক্ত বুলি ভাবা যায় নিশ্চিতভাৱে সেইখিনি কাম আমাৰ হাইকমাণ্ডে কৰিব। প্ৰতিটো ৰাজনৈতিক দলৰ ইলেকশ্যন খেলাৰ ক্ষমতা আছে, সুবিধা আছে, অধিকাৰ আছে। গতিকে কোনোবাই 126ত খেলক, 26টাত খেলক, তাত আমাৰ ক'বলগীয়া একো নাই। আমাৰ হাইকমাণ্ডে নিশ্চিতভাৱে 26ৰ যি নিৰ্বাচন হ'ব তাৰ কাৰণে সিদ্ধান্ত ল'ব, কাক কাক লগত লৈ খেলিব, কাৰ কাৰ বিৰুদ্ধে খেলিব, এয়া কংগ্ৰেছ হাইকমাণ্ডে সিদ্ধান্ত ল'ব। আৰু আমি কংগ্ৰেছ দলৰ এজন সৈনিক, হাইকমাণ্ডৰ সিদ্ধান্ত মতে আমি 26ৰ ৰণত আমি নামিম আৰু নিশ্চিতভাৱে ৰাইজৰ আশীৰ্বাদ লৈ 26ত কংগ্ৰেছ দলৰ নেতৃত্বত অসমত চৰকাৰ গঠন কৰা হ'ব।